কংগ্ৰেছত আকৌ আৰম্ভ বঙহৰ যুঁজ গৃহযুদ্ধ কংগ্ৰেছত নতুন কথা নহয় প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে এনেদৰে আৰম্ভ হয় বিসম্বাদ কংগ্ৰেছ দলৰ টিকট ঘোষণা হোৱাই নাই প্ৰাৰ্থীৰ নামো কিন্তু অহুকানে পহুকানে সমষ্টিয়ে কংগ্ৰেছ কৰ্মীয়ে জানে কোনে কোন সমষ্টিলৈ মন মেলিছে আৰু সেয়েহে সমষ্টিয়ে বিসম্বাদ আৰম্ভ কৰিছে কংগ্ৰেছ কৰ্মীয়ে ইয়াৰ ভিতৰত আটাইতকৈ চৰ্চাত আছে চামগুৰি সমষ্টি কাৰণ চামগুৰিত আকৌ আৰম্ভ হৈছে ককা দেউতা আৰু নাতিৰ ফৰ্মুলাৰ ৰাজনীতি উপনিৰ্বাচনত শোচনীয় পৰাজয় হৈও শিকনি লোৱা নাই ৰকিবুল পুত্ৰ তানজিল হুছেইনে কিন্তু এইবাৰো ঘুনুক খানাককৈ খবৰ ওলাইছে চামগুৰিত আকৌ তানজিল কিন্তু চামগুৰিৰ সংখ্যালঘু ৰাইজে স্পষ্টকৈ ক'লে ৰকিবুল পুত্ৰক কোনোপধ্যেই আমি আদৰি নলওঁ তানজিল হুছেইনে কংগ্ৰেছৰ টিকট পালে আমি ভোটেই নিদিওঁ তানজিলৰ দাদা আছিলে মন্ত্ৰী কোপাৰেটিভ মিনিষ্টাৰ আছিল ৰকিবুল মন্ত্ৰী হ'ল যেতিয়া চামাগুৰি আমাৰ ৰূপীয়া সমষ্টিত নপৰিছিল তেতিয়া ৰকিবুল আহি পেলাই ৰূপীত কি কৈছিলে যে এটা কাঠ পেঞ্চিললৈকে নিদিয়ে হয়নে এইবাৰ কিন্তু তানজিলে টিকেট পালে ভোট নিদিয়ে আমাৰ চামাগুৰি ভোট নিদিয়ে কাৰণ এই ৰূপীয়া সমষ্টিৰ কোনো কামেই কৰা নাছিলে সি এতিয়াতো 50% পৰিলে চামাগুৰি ৰূপীয়া সমষ্টিৰ মানুহখিনি পৰিছে না নাই ৰকিবুলে কি কৈছিলে কাঠ পেঞ্চিললৈকে আমি নিদিওঁ কিন্তু যদি টিকেট চেঞ্জ হয় ৰাইজ আকৌ কিন্তু পাল্টিব তানজিল হুছেইনে কথাই ক'ব নাজানে এছেম্বলিত গৈনো কি কৰিব ৰকিবুল পুত্ৰক তীব্ৰ ভৰ্ৎসনা চামগুৰিৰ কংগ্ৰেছ কৰ্মীৰ যিহেতু নিজে কথা ক'ব নাজানে ন এছেম্বলিত গৈ পেলাই ৰাইজৰ কাৰণে সি কি কৰিব আজিলৈকে দেখোন আমি দেখি আহিছো সৰুৰ পৰাই যে ৰকিবুল ওচৰত মন্ত্ৰী আছিলে যে আমাৰ যিবিলাক সংখ্যালঘু এলেকাৰ মানুহক যিমান মানে অত্যাচাৰ কৰি আছে সিটো কেতিয়াও মাত মাতা নাই সি যেতিয়া মাত মাতা তেওঁ ল'ৰাই ক'ত মাত মাতিব সেইকাৰণে আমাৰ আমি তানজিল হুছেইনক কেতিয়াও ভোট নিদিওঁ আমি বেলেগ চিন্তা কৰিম ঢিঙত এতিয়া ধৰ্ম সংকট বটদ্ৰৱাৰ পৰা ঢিঙলৈ ঢাপলি মেলিছে শিৱামণি বৰাই কাৰণ বটদ্ৰৱা এতিয়া অন্তৰ্ভুক্ত হ'ল নগাঁও সদৰ সমষ্টিত আৰু ঢিং হৈ পৰিল ৯৫% সংখ্যালঘু ভোটাৰ থকা সমষ্টি বটদ্ৰৱাৰ পৰা ঢিঙলৈ ঢাপলি মেলা শিৱামণি বৰাৰ বাবে সমষ্টিটোত কোনো স্থান নাই বুলি স্পষ্টকৈ ক'লে কংগ্ৰেছ কৰ্মীয়ে তেওঁলোকৰ মতে ঢিঙত সংখ্যালঘু প্ৰাৰ্থী দিলেহে জয়ী হ'ব কংগ্ৰেছ ৫৫ নং ঢিং সমষ্টিত ৯৫% মাইনৰিটি মানুহ মুছলিম মানুহ আৰু শিৱামণি বৰা বটদ্ৰৱা সমষ্টিৰ বিধায়ক কংগ্ৰেছৰ আছিল এইটো আমি জানো কিন্তু বটদ্ৰৱাটো কাটি গুচি গ'ল নগাঁও সদৰত তেখেতে সদৰত খেলক আৰু ইয়াত প্ৰায় ৩৩ জনে আই কংগ্ৰেছৰ টিকেট বিচাৰি আছে আৰু ৩৩ জনৰ ভিতৰত মাইনৰিটিক দিয়ক মাইনৰিটি মুছলিম মানুহক দিব লাগিব তেহে জিকিব মিছামিছি ইয়াত আহি হেৰি কৰিব নালাগে আমাৰ মাইনৰিটি ৩৩ জনে বিচাৰিছে তাৰ পৰা যে এজনক দিয়ে ৰাইজে মানি ল'ব নহ'লে শিৱামণি বৰাক মানি নলয় এনে শিৱামণি ইয়াত আহি ইজ্জত হানি কৰিব নালাগে তেখেতে নগাঁও সদৰত খেলক শিৱামণি বৰাই বটদ্ৰৱাতে একো কাম নকৰিলে ঢিঙত আহি কি কৰিব 95% মাইনৰিটি এলেকা আৰু মাইনৰিটিৰ ভোট বেছি কিন্তু ইয়াত শিৱামণি বৰা আগতে বটদ্ৰৱা সমষ্টিত বিধায়িকা আছিল তেওঁৰ যিখিনি হেৰি কৰিছে কামৰ কিবা নমুনা আছেনে মই ভাবোঁ ঢিং সমষ্টি বৰ্তমান ঢিং সমষ্টি যিটো ইয়াত তেওঁ ভালকৈ কাম কৰিব পৰা নাই আৰু তেখেত এজন মহিলা মানুহ তেখেতক আমাৰ মাইনৰিটি এলেকাৰ মানুহে কোনো মানুহক তেখেতক টিকেট দিলে এইটো মানি নলয় এইটো অসম্ভৱ কথা হ'ব যদি কংগ্ৰেছে তেখেতক টিকেট দিয়ে এইটো খুব ডাঙৰ এটা ভুল হ'ব বৰচলাটো এতিয়া কংগ্ৰেছ কৰ্মীৰ বিড়ম্বনা কাৰণ গহপুৰৰ পৰা বৰচলালৈ অহাৰ যুঁজা কৰিছে ৰিপুণ বৰাই কিন্তু বৰচলাৰ ৰাইজে নিবিচাৰে ৰিপুণ বৰা গহপুৰ এৰি বৰচলালৈ অহাটো বৰচলাৰ লোকেল স্থানীয় মানুহক প্ৰাৰ্থিত্ব দিলে ভাল হ'ব যে বাহিৰৰ পৰা আহি বৰচলাৰ বাহিৰৰ পৰা আহি ইয়াতে প্ৰতিনিধিত্ব কৰিবলৈ বিচাৰিলে নিশ্চয় বৰচলা সমষ্টিৰ ৰাইজ বিক্ষুব্ধ হ'ব গতিকে এই ক্ষেত্ৰত আমি ৰিপুণ বৰা ছাৰক আমি গুৰুত্ব দিব বিচৰা নাই এইকাৰণে যে তেওঁ বৰচলাৰ বাহিৰৰ হয় তেওঁ নিজৰ সমষ্টিত খেলক
কাৰণ আমাৰ ইয়াত প্ৰায় 12জন কেণ্ডিডেট আছে, গতিকে তেওঁলোকেতো ইয়াত খেলি আছে, গতিকে তেওঁলোকৰ ঠাইত তেওঁ আহি ইয়াত খেলাটো কোনো প্ৰশ্নই আহি নপৰে। সেয়েহে ৰিপুণ বৰাক পূৰ্বৰ গহপুৰ সমষ্টিৰ পৰাই নিৰ্বাচন খেলাৰ পৰামৰ্শ দিলে কংগ্ৰেছ কৰ্মীয়ে। সুদক্ষ নেতা হিচাপে কিন্তু গহপুৰেই তেওঁৰ পৰিচয়, তেখেতৰ পৰিচয়। গতিকে তাৰ পৰাই তেখেতে এগৰাকী শিক্ষামন্ত্ৰী হৈছিল, নিজৰ ভেটি তেখেতৰ মিছেছো মণিকা বাইদেউ তাৰ পৰাই হৈছিল। কিন্তু আজি তেখেত আহিছে বৰচলা সমষ্টিৰ পৰা, এইবাৰ প্ৰাৰ্থিত্ব বিচাৰিছে। স্থানীয় ব্যক্তিয়ে প্ৰথম প্ৰাধান্যটো আমি দিব লাগিব আৰু নিজৰ ঠাইখিনিৰ পৰাই আমি প্ৰথমতে প্ৰাৰ্থিত্বটো বিচৰাটো আমি বিবেচনা কৰাটো উচিত হ'ব। খুমটাইৰ ক্ষমতা চাওকচোন। সৰু পথাৰৰ পৰা আকৌ খুমটাইলৈ অহাৰ মন মেলিছে প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কীয়ে। পিছে ৰজলীনা তিৰ্কীয়েহে মন মেলিছে, খুমটাইৰ কংগ্ৰেছ কৰ্মীয়েতো মন কৰা নাই। তেখেতে সৰুপথাৰ সমষ্টিত বিধায়িকা হৈ কাম কাজ কৰিছিল। সৰুপথাৰ সমষ্টিত যদি তেখেতৰ জনপ্ৰিয়তা আছিল তেতিয়াহ'লে তেওঁ সৰুপথাৰৰ পৰাই টিকেট বিচাৰিব লাগিছিল। কিন্তু খুমটাই সমষ্টিত বৰ্তমানলৈকে আমি দেখিছোঁ যে তেখেতৰ কোনো ধৰণৰ অৰিহণা নাই। আৰু তেখেতক যদি আমি কৰ্মী হিচাপে তেখেতক ঘৰত গৈ লগ কৰিবলৈ যাওঁ বা সন্মান জনাবলৈ যাওঁতেনো কিন্তু আমি অসন্মানীয় হৈ আহিবলগীয়া পৰিৱেশ সৃষ্টি হৈছিল। যে খুমটাই সমষ্টিত যদি ৰজলীনা তিৰ্কীক টিকট দিয়ে আমাৰ দলে, তেতিয়াহ'লে কিন্তু আমাৰ এই খুমটাই সমষ্টিত বহুত ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব। যিহেতু তৃণমূল পৰ্যায়ৰ কৰ্মী, যথেষ্টখিনি কৰ্মীয়ে আমাৰ কংগ্ৰেছ দল ত্যাগ কৰিবলৈ কিন্তু বাধ্য হ'ব। সেয়েহে ৰাইজে প্ৰশ্ন কৰিছে, খুমটাইৰ টিকটনো কিয় লাগে সৰু পথাৰৰ নেত্ৰীক? ৰজলীনা তিৰ্কী ডাঙৰীয়া মানে যদি টিকেট পায় আমাৰ সমষ্টিত, তেতিয়াহ'লে আমি মানে কংগ্ৰেছ দল ত্যাগ কৰিম আৰু মানে আমি তেওঁক কোনো কাৰ্য কৰি সহায় কৰিব নোৱাৰিম। তেখেত তাৰমানে আজিলৈকে আমি দেখাই পোৱা নাই কোনো কাৰ্য মানে সহায় বা আমাক সহযোগ কৰা নাই। পঞ্চায়ত ইলেকশ্যনৰ পৰা আজিলৈকে আমি তেখেতক দেখাই পোৱা নাই। তেওঁক কোৱা শুনিছোঁ মাত্ৰ তেওঁ ৱৰ্কিং কমিটিৰ প্ৰেচিডেণ্ট, গতিকে আমি তেওঁক মানে সহায় কৰিব নোৱাৰিম আৰু আমি দল ত্যাগ মানে কৰিম। এনেদৰে এতিয়া টিকট আৰু প্ৰাৰ্থী ঘোষণা হোৱাৰ পূৰ্বেই কংগ্ৰেছ কৰ্মীয়ে সমষ্টি আৰম্ভ কৰিছে বিসম্বাদ। এইজনক টিকেট দিলে আমি ভোট নিদিওঁ, সেইজনক টিকেট দিলে কংগ্ৰেছ হাৰিব আৰু ভোটদানৰ দিনালৈকে চলি থাকিব এই টনাজোৰা। ভিডিঅ' ৰিপৰ্ট, নিউজ লাইভ।